MSME বা উদ্যম চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলৰ পৰা কেনেকৈ বনাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো MSME বা উদ্যম চাৰ্টিফিকেটখন বনাবলৈ হ'লে প্ৰথম আপোনালোকে উদ্যমৰ যোনটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটোলৈ আপোনালোকে যাব লাগিব। তো উদ্যমৰ অফিচিয়েল ৱেবছাইটটো হ'ল uddom.registration.gov.in। তো আপোনালোকে কি কৰিব, আপোনালোকে প্ৰথম নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব উদ্যম ৰেজিষ্ট্ৰেশ্যন। তো উদ্যম ৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰোঁতে প্ৰথম যোনটো uddom.registration.gov.in বুলি আহিছে ইয়াতে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম যোনটো ফৰ নিউ এণ্টাৰপ্ৰিনাৰ বুলি আহিছে তাতে ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত প্ৰথম আপোনালোকে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ হয় তাত আপোনালোকে 12 ডিজিট নাম্বাৰটো দিব। তাৰপিছত তলত আপোনাৰ আধাৰ কাৰ্ডৰ নামটো যেনেদৰে আছে ঠিক তেনেদৰে আপোনালোকে ইয়াত দিব লাগিব। তো মই আধাৰ নাম্বাৰটো প্ৰথম দি লৈছোঁ আৰু আধাৰ নাম্বাৰটো দি ইয়াত যোনটো নেম অফ এণ্টাৰপ্ৰিনাৰ বুলি আহিছে তাত আপোনাৰ নিজৰ নামটো দিব। তো নামটো আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দি হোৱাৰ পিছত আপোনালোকে অলপ তললৈ যাব আৰু তলত এইটো ডিক্লেৰেশ্যনটোত ক্লিক কৰি ভেলিডেট এণ্ড জেনেৰেট OTP যোনটো অপশ্যন আছে আপোনালোকে ভেলিডেট এণ্ড জেনেৰেট OTPত ক্লিক কৰিব। আৰু যেতিয়া আপুনি ভেলিডেট এণ্ড জেনেৰেট OTPত ক্লিক কৰিব আপোনাৰ মোবাইলটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াত যোনটো ভেলিডেটৰ অপশ্যন আছে সেই ভেলিডেটত ক্লিক কৰিব। মোৰ বৰ্তমান OTPটো আহি গৈছে আৰু মই OTPটো দি ইয়াত যোনটো ভেলিডেটৰ অপশ্যন আছে মই ভেলিডেটত ক্লিক কৰিছোঁ। ভেলিডেটত ক্লিক কৰিম। তো আপোনালোকৰ OTPটো দি ভেলিডেটত ক্লিক কৰিব আৰু ভেলিডেটত ক্লিক কৰাৰ লগে লগে প্লিজ ৱেইট বুলি অকণমান সময় পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ৱেইট হ'ব। তাৰপিছত মোৰ আধাৰ যোনটো ভেৰিফাই হয় সেইটো ইয়াত ছাকচেছফুলি হৈ গৈছে। তাৰপিছত তলত আহিলে টাইপ অফ অৰ্গেনাইজেশ্যন। তো টাইপ অফ অৰ্গেনাইজেশ্যনত যদি আপুনি নিজেই কৰি আছে, আপোনালোকে যদি আপোনালোকৰ জইন হয় তেতিয়া আপোনালোকে বেলেগ বেলেগ ছিলেক্ট কৰিব লাগে। যদি আপুনি অকল নিজেই কৰি আছে তেতিয়া আপোনালোকে যোনকৈ প্ৰথম যোনটো প্ৰপাৰ্টিজ যোনটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। আৰু ছেকেণ্ড তাৰ পিছত আহিলে আপোনালোকৰ পান। তো পান কাৰ্ডৰ যোনটো আপোনালোকৰ নাম্বাৰ হয় সেই পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত ছেকেণ্ড ঘৰটোত দিব লাগিব। তো মই মোৰ পান কাৰ্ডৰ নাম্বাৰটো মই ইয়াত দি লৈছোঁ আৰু আপোনালোকৰ ছেকেণ্ড ঘৰটোত আপোনাৰ যোনটো পান কাৰ্ডৰ নাম্বাৰ হয় সেই নাম্বাৰটো দিব। তাৰপিছত নেম অফ পান হোল্ডাৰ। তো পান কাৰ্ডত আপোনাৰ নামটো যেনেদৰে আছে ঠিক তেনেদৰে আপোনালোকে ইয়াতো দিব লাগিব। তো মোৰ পান কাৰ্ডৰ নাম্বাৰটো মই দি লৈছোঁ। তাৰপিছত পান কাৰ্ডৰ নাম্বাৰটো দি হোৱাৰ পিছত তলত আহিলে আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ DOB আপোনালোকৰ পান কাৰ্ডত। তো পান কাৰ্ডত আপোনাৰ DOBটো যেনেদৰে আছে ঠিক তেনেদৰে আপোনালোকে ইয়াতো আকৌ দিব লাগিব। প্ৰথম পান কাৰ্ডৰ নাম্বাৰটো দিব লাগে, তাৰপিছত পান কাৰ্ডৰ নামটো যেনেদৰে আছে ঠিক তেনেদৰে দিব। তাৰপিছত আপোনাৰ পান কাৰ্ডৰ যোনটো DOB হয় সেই DOBটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপৰা এইকেইটা দি হোৱাৰ পিছত আপোনালোকৰ তলত যোনটো টিক মাৰ্ক দিয়াৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰি পান ভেলিডেটত ক্লিক কৰিব। আৰু পান ভেলিডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তাৰপিছত আপোনালোকে ইয়াত যোনটো পান ভেলিডেট হয় সেইটো হৈ গৈছে। তাৰপৰা কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ আৰু পান কাৰ্ডৰ যোনটো ভেৰিফাই হয় উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ সেইটো বৰ্তমান ইয়াত হৈ গৈছে। তো তাৰপিছত আহিলে আপোনালোকৰ ডু ইউ হেভ GSTN, যদি হয় আপোনালোকে য়েছত দিব। মই যিহেতু নহয় সেইকাৰণে নোট দিছোঁ। তাৰপিছত আপোনালোকে তলৰ ঘৰটোত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দিব লাগিব। তো মোবাইল নাম্বাৰটো মই ইয়াত দি লৈছোঁ। মোবাইল নাম্বাৰটো দি হোৱাৰ পিছত তলৰ ঘৰটোত আপোনালোকে দিব লাগিব আপোনাৰ ইমেইল ID টো। তাৰপিছত এইখিনি আপোনালোকে পূৰাব নালাগে। তলত ছ'চিয়েল কেটেগৰীত আপোনাৰ যোনটো কাষ্ট হয় কাষ্টটো দিব। তাৰপৰা আপোনাৰ যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো দিব। তাৰপৰা যদি দিব্যাংগ হয় তেতিয়া দিব্যাংগটো দিব লাগে আৰু নহ'লে আপোনালোকে এইটো নিদিলেও হয়। তাৰপৰা নেম অফ এণ্টাৰপ্ৰাইজ আপোনালোকৰ এণ্টাৰপ্ৰাইজৰ নামটো কি দিব উদ্যম ৰেজিষ্ট্ৰেশ্যনত সেইটো সুধিছে। মই মানুহগৰাকীৰ নামটো দিম এণ্টাৰপ্ৰাইজত, সেইকাৰণে মই তেওঁৰ নামটো ইয়াত দিলোঁ। আৰু তাৰপিছত প্লেন ইউনিট নেমটো আপোনালোকে এড কৰিব পাৰে। আপোনালোকৰ যদি সৰহীয়াকৈ ক'ৰবাত কেইবাঠাইতো আপোনালোকৰ এনেকুৱা বিজনেছ আপোনালোকৰ ইউনিট আছে তেতিয়া আপোনালোকে ইয়াত এড কৰিব পাৰে। মই যিহেতু এটাই আছে সেইকাৰণে মই ইয়াত ইউনিটত এটা 1 দি পানি এড ইউনিটত ক্লিক কৰিম। তো আপোনালোকেও এনেদৰে যদি সৰহীয়াকৈ থাকে তেতিয়া আপোনালোকে ইয়াত 2, 3 তেনেদৰেও দিব পাৰে। তো মই এটা আছে কাৰণে মই 1ত দিলোঁ। তাৰপৰা এড ইউনিটৰ যোনটো অপশ্যন আছে তাত এড কৰি দিলোঁ। তাৰপৰা ইউনিটটো এড কৰাৰ লগে লগে আপোনালোকে ইউনিটত ক্লিক কৰি আকৌ আপোনালোকৰ ইউনিটৰ যোনটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে ইয়াত দিব লাগিব। প্ৰথম ঘৰ আপোনালোকে হাউচ নাম্বাৰটো দিব। তাৰপিছত নেম অফ প্ৰিমিয়াৰ বিল্ডিঙৰ নেম আপোনালোকৰ এইটো দিব লাগিব। তো মই প্ৰথম হাউচ নাম্বাৰ আৰু প্ৰিমিয়াৰ বিল্ডিঙৰ নেমটো দি লৈছোঁ। আৰু আপোনালোকেও এনেদৰে এইকেইটা দি ল'ব। তাৰপিছত আপোনালোকৰ ভিলেজ নেমটো দিব তাৰ তলৰ ঘৰটোত। আৰু ভিলেজ নেমটো দি হোৱাৰ পিছত আহিলে আপোনালোকৰ ব্লক
আপোনাৰ ব্লকটো দিব লাগিব ইয়াত। আৰু ব্লকটোৰ পিছত ব্লকটো দিব, আৰু ব্লকটো দি হোৱাৰ পিছত তাৰ পিছৰ ঘৰটোত আপোনালোকে দিব লাগিব আপোনাৰ পোষ্ট অফিচ ৰোড ষ্ট্ৰীটটো দিব। তাৰপিছত আপোনালোকৰ ৰোড ষ্ট্ৰীটটো দি হোৱাৰ পিছত আপোনাৰ যোনটো পিনক'ড হয় সেই পিনক'ডটো আপোনালোকে ইয়াত দিব। তাৰপিছত চিটি নেমটো দিব লাগিব আপোনালোকে। চিটি নেমৰ পিছত আহিলে পিনক'ড, এই সকলোবিলাক আপোনালোকে ইয়াত দি ল'ব। দি হোৱাৰ পিছত তাৰ তলৰ ঘৰটোত আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব লাগিব। আৰু ষ্টেটৰ পিছত আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট, তো ষ্টেটখন চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব। আৰু ডিষ্ট্ৰিক্টত চিলেক্ট কৰি হোৱাৰ পিছত ইয়াত তলতে যোনটো এড প্লেনৰ অপশ্যন আছে আপোনালোকে এড প্লেনত ক্লিক কৰিব। তো মোৰ বৰ্তমান যিটো এড কৰিছিলোঁ তাৰ বৰ্তমান এড্ৰেছটো এড কৰা ইয়াত হৈ গৈছে। তলত যেতিয়াই আপোনালোকে এড প্লেনত ক্লিক কৰিব তলত গোটেই ডিটেইলছখিনি আহি যায়। তাৰপৰা অফিচিয়েল এড্ৰেছতো আপোনালোকৰ যদি এটাই হয়, আপোনালোকৰ এটা বিজনেছে, তেতিয়া আপোনালোকে ওপৰৰ যোনখিনি এড্ৰেছ হয় সেই ওপৰৰ এড্ৰেছখিনি আপোনালোকে তলত দিব। আৰু তাৰপিছত আহিলে আপোনালোকৰ লেটিটিউড এণ্ড লংটিটিউড, যোনটো আপোনালোকৰ এইটো গুগলৰ পৰা আপোনালোকে ডাইৰেক্ট গুগল মেপৰ পৰা দিব লাগে। তো সেইটো দিবলৈ আপোনালোকে ইয়াত যোনটো লেটিটিউড এণ্ড লংটিটিউডৰ অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰি আপোনালোকে লোকেশ্যনত আপোনাৰ যোনটো যদি দোকান আছে বা আপোনালোকৰ বা কিবা বিজনেছৰ হেৰি হয় তাৰ যোনটো লোকেশ্যন হয় সেই লোকেশ্যনটো আপোনালোকে দিব লাগিব। তো আপোনালোকে যেতিয়াই আপোনালোকে তাত ক্লিক কৰিব গেটত, তেতিয়া আপোনালোকৰ সন্মুখত মেপখন এনেদৰে অ'পেন হৈ যাব। তো ইয়াত আপোনালোকে আপোনাৰ যোনখন যদি দোকান আছে আপোনাৰ যোনটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে গুগল মেপত ইয়াত চিলেক্ট কৰিব লাগিব। তো মই প্ৰথম মেপখন উলিয়াই পানি মোৰ যোনটো এড্ৰেছ হয় য'ত মোৰ বিজনেছটো আছে মই সেই এড্ৰেছটো টিক কৰিলোঁ। আৰু ইয়াত যোনটো লেটিটিউড এণ্ড লংটিটিউডৰ হয় সেই বস্তুটো আপোনালোকে টিক কৰাৰ লগে লগে ইয়াত আহি যাব। তাৰপৰা ইয়াত যোনটো অ'কেৰ অপশ্যন আছে আপোনালোকে অ'কেত ক্লিক কৰিব। আৰু অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই দুয়োটাই আহি যাব। আৰু যদি এই দুয়োটা আপোনালোকৰ চিলেক্ট কৰিব নোৱাৰে তেতিয়া আপোনালোকে কিন্তু ফৰ্মখন ছাবমিট কৰিব নোৱাৰিব। তো এইকেইটা আপোনালোকে চিলেক্ট কৰিবই লাগিব। তো ডেট অফ ইনকৰপশ্যন, তাৰপিছত আপোনালোকৰ ডেট অফ কমেন্সমেণ্ট, এই দুটা আপোনালোকে দিব লাগিব। আপোনালোকে অলপ দিন আগৰ পৰা দুটা ডেট আপোনালোকে ইয়াত ভৰাই দিব। তাৰ তলৰ পিছত পেজটোত আহিলে বেংক ডিটেইলছত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ, IFC কোড, তাৰপৰা বেংক নেম, এইকেইটা আপোনালোকে দিব লাগিব। তো মই বেংক একাউণ্ট ডিটেইলছটো প্ৰথম এড কৰি লৈছোঁ। তাৰপিছত আহিলে মেজৰ এক্টিভিটি অফ ইউনিট, তো আপোনালোকৰ কি হয় এক্টিভিটিটো, মেনুফেকচাৰিং নে ছাৰ্ভিচ, সেইটো আপোনালোকে ইয়াত এড কৰিব লাগিব। তাৰপিছত যেতিয়াই আপোনালোকে মেনুফেকচাৰিং বা ছাৰ্ভিচ দিব তো আপোনালোকে ইউনিটটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তো ইউনিটটো আপোনালোকে যোনটোৰ ওপৰতে দিছে তাৰ যোনখন লিষ্ট হয় MSME, আপোনালোকে সেই লিষ্টখন এবাৰ ভালদৰে চাই ল'ব। আৰু চাই পানি আপোনাৰ যোনটো ইউনিটৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই এতিয়া যাৰ চাই আছোঁ তেওঁ ফাৰ্ম আছে, সেইকাৰণে মই ফাৰ্মৰ লগত জড়িত এটা ইউনিট এটা উলিয়াই পানি ইয়াত চিলেক্ট কৰি দি দিছোঁ। তো ইয়াত প্ৰডাকশ্যন অফ ইগ বুলি দিছোঁ। তাৰপিছত আপোনালোকে ছেকেণ্ডটোতো আপোনালোকৰ তেনেদৰে যেতিয়া আপোনালোকে প্ৰথমটো চিলেক্ট কৰিব ছেকেণ্ডটো আৰু থাৰ্ডটো ইয়াত আহিয়ে যায়, সেইকেইটা আপোনালোকে ভৰাই দিলেই হ'ল। ভৰাই ইয়াত যোনটো এড এক্টিভিটিৰ অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আৰু এড এক্টিভিটিত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ইউনিট হয় সেইটো ইয়াত এড হৈ গৈছে। তাৰপিছত আপোনালোকৰ মেম্বাৰ্ছ দিব লাগিব, কেইজন মানুহে কাম কৰে। মই মেল 1 আৰু ফিমেল 1 দি দিছোঁ, যিহেতু তেওঁলোকে ঘৰতেই কামটো কৰে। আৰু টোটেল মেম্বাৰ হ'ল 2জন। তাৰপৰা উইডাউন ভেলুটো আপোনালোকে ইয়াত আৰ্নিং যোনটো আপোনালোকৰ টাৰ্ণ অভাৰ হয়, যোনটো আপোনালোকৰ সেই টাৰ্ণ অভাৰটো আপোনালোকে দিব লাগিব। আৰু টাৰ্ণ অভাৰটো দি আপোনালোকে প্ৰথম আপোনালোকে কিমান ইনভেষ্ট কৰিছিলে বাকী সেইটো আপোনালোকে ইয়াত এনেই কিবা এমাউণ্ট এটা দিব লাগে। তাৰপিছত টোটেল টাৰ্ণ অভাৰটো সেইকেইটা প্লাছ কৰি আপোনালোকে দি দিব। আগৰ যোনটো ইয়েৰ হয় সেইটোত আপোনালোকৰ কিমান হ'ল। তাৰপিছত তলত আপোনালোকৰ এইকেইটা কেইটামান সুধিছে, আপোনালোকে যদি য়েছ দিব বিচাৰিছে দিব পাৰে, নহ'লে আপোনালোকে ন দিলেও ইয়াত কোনো কথা নাই। তাৰ তলত আহিলে ছাবমিট এণ্ড গেট ফাইনেল ভেৰিফাই, তো ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলটোত আকৌ এটা OTP যাব। আৰু সেই OTPটো আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ যোনটো লিংক নাম্বাৰ হয় সেই নাম্বাৰটোত যায়। আৰু সেই OTPটো দি আপোনালোকে ইয়াত যোনটো কেপচাৰৰ অপশ্যন আহিছে আপোনালোকে কেপচাৰটো দিব। আৰু কেপচাৰটো দি আপোনালোকে ইয়াত যোনটো ছাবমিটৰ অপশ্যন আছে আপোনালোকে ছাবমিটত ক্লিক কৰিব। তো ছাবমিটত ক্লিক কৰাৰ লগে লগে আগত আপোনালোকে ফৰ্মখন এবাৰ ভালদৰে প্ৰিভিউ কৰি চাই ল'ব। যদি সকলোবিলাক ঠিকেই থাকে তেতিয়া আপোনালোকে
OTP আৰু কেপচাৰটো দি তলত যোনটো ফাইনেল ছাবমিটৰ অপশ্যন আছে আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব আৰু ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ উদ্যমৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ গৈছে তো আপোনালোকে এনেদৰে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো পাব আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়ে আপোনালোকে উদ্যমৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখনো ডাউনলোড কৰিব পাৰিব মোৰ বৰ্তমান ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে তাৰপিছত আপোনালোকৰ ইয়াত চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ ইয়াত যোনটো পিন চাৰ্টিফিকেটৰ অপশ্যন আহিছে আপোনালোকে পিন চাৰ্টিফিকেটত ক্লিক কৰিব আৰু পিন চাৰ্টিফিকেটত ক্লিক কৰি আপুনি যোনখন আপোনাৰ উদ্যমৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব